অসমৰ তিনিচুকীয়া জিলাৰ এজন বিশেষ ব্যক্তিৰ বিশেষ প্ৰতিভা দেখুৱাম আজি আপোনালোকক। ব্যক্তিজনৰ এই সমূহ প্ৰতিভাৰ দ্বাৰা আমি ক'ব পাৰোঁ যে তেওঁ চীন, জাপান ইত্যাদি দেশৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। চীন বা অন্য দেশৰ লোকসকলৰ প্ৰতিভাৰ ভিডিঅ' আপোনালোকে নিশ্চয় মোবাইলত দৈনিক দেখিছে। কিন্তু এইবাৰ চীন বা জাপানত নহয়, অসমৰ তিনিচুকীয়া জিলাৰ এজন ব্যক্তিৰ আচৰিত অদ্ভুত প্ৰতিভা দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে। আহক তেন্তে দেৰি নকৰি ব্যক্তিজনৰ লগত চিনাকি হওঁ আৰু তেওঁৰ প্ৰতিভা আপোনালোককো দেখুৱাওঁ। নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞাই মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি উপস্থিত আছোঁ মই তিনিচুকীয়া জিলাৰ ঢলাৰ মিৰিপথাৰ গাঁৱত। আৰু আপোনালোকে যদি শদিয়ালৈ যায়, অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া দলং পোৱাৰ আগতেই মেইন ৰোডৰ কাষতেই আছে তেখেতৰ বিশেষ ব্যক্তিজনৰ ঘৰ। আৰু এই বিশেষ ব্যক্তিজনৰ আছে বিশেষ প্ৰতিভা। আপোনালোকে যিসমূহ ভিডিঅ' কেৱল মোবাইলত দেখিছে আৰু সেই মোবাইলত দেখা ভিডিঅ'সমূহ দেখি আপোনালোক আপ্লুত হয়, তেনে এক বিশেষ প্ৰতিভাৰ জড়িত এই ব্যক্তিজন আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। দাদা আছে মোৰ কাষত। প্ৰথমতে আপোনাৰ মুখেৰে চিনাকিটো মোৰ দৰ্শকসকলক জনাব। নমস্কাৰ, মোৰ নাম মনোজ নেওগ, ঢলা মিৰিপথা গাঁও, আপোনাৰ শদিয়াৰ যিটো বাইপাছ ৰাস্তা তাৰ কাষতে। আৰু মই আৰম্ভণি কৰি লৈছোঁ যে এই দাদাৰ বিশেষ প্ৰতিভাটো হ'ল কি, তেওঁ হাতেৰে কাঠৰ বা বাঁহৰ বহুখিনি সামগ্ৰী প্ৰস্তুত কৰিছে। এই প্ৰতিভাৰ ক্ষেত্ৰত অন্য লোকসকল ইমান আগবঢ়া বুলি হয়তো ক'বলৈ গ'লে চীন বা অন্য দেশৰ লোকসকলেহে চাগে এনেকুৱা প্ৰতিভাসমূহ আছে তেওঁলোকৰ। আৰু কি দেখুৱাব প্ৰথমতে আপুনি আজি? প্ৰথমতেই মই আপোনালোকক এখন ফল্ডিং চেয়াৰ দেখুৱাম। হয়, এইখন ফল্ডিং চেয়াৰ এনেকৈ জপাই আপুনি থৈ দিব পাৰে। হয়, তাৰপিছত আকৌ আনি পেলাই প্ৰয়োজন হ'লে আপুনি এখন খুলি পেলাই ইয়াত বহিব পাৰে। এবাৰ বহি চাওক। মানে এইখন আপোনাৰ খোলা মেলা কৰি ফল্ডিং ছিষ্টেমৰ এখন মানে ধুনীয়াকৈ বহিব পৰা এখন চকী। আৰু যদি মানে জেগা ঘৰত কমকৈ আছে তেতিয়া মানে জাপি মেলি থৈ দিব পাৰি। আৰু তেনেকুৱা বহুত আছে, চাম আৰু কি কি দেখুৱাই তেওঁ। প্ৰথমতে চকীৰ পৰা আৰম্ভ কৰিছে। চকীতে চকীখিনি দেখুৱাই লওঁ। চকী বহুত প্ৰকাৰ বনাই থৈছে চাগে। বিভিন্ন প্ৰকাৰ চকী আছে, মই দেখুৱাই আছোঁ। এইখন এখন চকী, এইখনক আপোনাৰ শ্বৰ্ট চেয়াৰ বুলিও কয়। শ্বৰ্ট চেয়াৰ বুলি কয়। এইখন মানে শ্বৰ্ট মানে চাপৰ সেইটোৱে ক'ব যায়। এখন চকী মানে সুন্দৰকৈ বহিব পৰা এখন চকী আৰু জাপি থ'ব পৰা চকীও বুলি ক'ব পাৰি, ফল্ডিং চকী। আৰু দাদাৰ এই প্ৰতিভাসমূহ মই মানে ডাঠি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ প্ৰতিভা আপোনালোকে কেৱল মোবাইলতহে বেলেগ দেশৰ মানুহে বনোৱা দেখিছে। আৰু আমাৰ অসমতেই এনেকুৱা ধৰণৰ প্ৰতিভাসমূহ আছে। আৰু মনোজ নেওগ দাদা এয়া দেখুৱাই আছে। এইখন আৰামী চকী হয়, মানে ফল্ডিং। মানে দেখোঁতে কিন্তু চকী নে কি ধৰিব নোৱাৰি, এনেকৈ থৈ দিলে ন। এইখন দাওঁ, এইখন দাঙি দিয়ক, খুলি দিয়ক। এইখন খুলি দিলোঁ। তাৰপিছত দুটুকুৰা হৈ থাকিলে হয়, ইয়াক আপুনি এনেকৈ ভৰাই দিয়ক। এনেকৈ সোমোৱাই দিয়ক, সোমোৱাই এনেকৈ লগাই দিয়ক আৰু এটা বহি চাওক। এয়া চকী হৈ গ'ল। বহি চাওক কেনেকুৱা লাগে। ইয়াতো বহি দেখুৱাইছোঁ আপোনালোকক। আৰু আউজি ধুনীয়াকৈ জিৰণি ল'ব পাৰে। আৰু দাদাৰ ঘৰত, মনোজ নেওগ দাদাৰ ঘৰত চাৰিওফালে এখন সুন্দৰ গছ গছনিৰে ভৰা বাৰীও আছে। আৰু তাত গৈ ছাঁ লৈ বহোঁ বুলি ক'লে আৰামত আপোনালোকে এনেকৈ বহিব পাৰিব। আৰু আপোনাক মাজতে সুধিছোঁ, যদি আপুনি বস্তুখিনি দেখুৱাইও থাকক, যে কোনোবাই যদি বিচাৰে বোলে ল'বলৈ, তেতিয়া উল্টা হৈছে ন, এনেকৈ নে? কোনোবাই যদি ল'ব বিচাৰে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ আপোনাৰ পৰা, নিশ্চয় যোগাযোগ কৰিলে আপুনি বনাই দিব। আৰু আগতীয়াকৈ তেওঁলোকে মোক খবৰ কৰিব লাগিব। হয়, এতিয়া দাদা কি দেখুৱাব? এতিয়া আপোনাৰ বেবী চেয়াৰ আছে এখন, আপোনাৰ হেৰি এখন প্লাইবোৰ্ডৰ পৰা কাটিং কৰি উলিওৱা হৈছে। এইখন কৈছে দাদাই চেয়াৰ। আপোনালোকে দেখোঁতে চেয়াৰ বা চকী নিচিনা লাগিছে জানো, কিন্তু এতিয়া ইয়াক মেলি দিলে বা কেনেকুৱা ধৰণৰ কি কৰিলে এখন বেবী চেয়াৰ হ'ব, সৰু ল'ৰা ছোৱালীয়ে বহিব পৰা চকী। আৰু ইয়াত আৰামত আপোনালোকৰ ঘৰত বাচ্ছা আছে যদি বা সৰু ল'ৰা ছোৱালীয়ে ইয়াত ধুনীয়াকৈ বহি, প্লাষ্টিকৰ চকী নিচিনাই কিন্তু কাঠৰ, খেলিব পাৰিব, বহিব পাৰিব। এখন সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ বনাইছে। আৰু এখন আছে বুলি কৈছে বেবী চেয়াৰ। এখন অলপ চাগে মজবুত। এখনো মজবুতেই। এইখন চেয়াৰ, এইডাল হেণ্ডেল এনেকৈ। হেণ্ডেলো আছে। মিনাল অলপ ওচৰত আহি দেখুৱাই দিলে ভাল হয়।
এইখন আৰু ওচৰৰ পৰা মই দেখুৱাই দিছোঁ এইবোৰ হেণ্ডেল আৰু ইয়াত বহা জেগাটো দাদাৰ হাতে দেখুৱাই দিছে মাত্ৰ মানে বহুতে কি হয় ঘৰসমূহ বনাওঁতে ৰুমসমূহ কিছুমানৰ ঠেক হয় বা সৰু হয় আৰু সেই ৰুমসমূহত বস্তু কিছুমান থওঁতে তাত স্পেচ বা জেগা যথেষ্ট লাগে কিন্তু এনেকুৱা ধৰণৰ বস্তুবোৰ যদি আপোনালোকে কিনি লয় তেতিয়া জেগা কমকৈ খাব আৰু এটা বস্তুতেই 2 in 1 বুলি যিটো আমি কওঁ যে এটা বস্তুতেই আপোনালোকে 2-3টা বস্তুৰ সমাহাৰ যিটো আছে সেই দাদাই প্ৰস্তুত কৰিছে এইখন চাগে আৰামী চকী হয় বহি যাব পাৰে এখন আৰামী চকী আৰু ইয়াত এনেকুৱা ধৰণৰ আৰামী চকীবোৰ আচলতে কিছুমান ধৰক অসমীয়া চিনেমা হওক হিন্দী চিনেমা হওক বা তেনেকুৱা ধৰণৰ আমি ভিডিঅ'সমূহত দেখা পাওঁ যে গছৰ ছাঁত বহি বা সাগৰৰ পাৰত বহি এনেকৈ ধুনীয়াকৈ পৰি থাকে আপোনালোকক যে আৰামী চকীখন দেখুৱালোঁ আপোনালোকৰ ঘৰত যদি বয়সীয়াল লোক আছে ককা আইতা আছে তেওঁলোকে বহি আৰাম ল'ব পাৰিব আপোনালোকেও ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে তিনিচুকীয়াৰ ঢলাৰ মিৰি পথাৰৰ মনোজ নেওগ দাদাই আৰু দাদা এতিয়া আপুনি কি দেখুৱাব এখন মই টেবুলখন টি টেবুল ফল্ডিং এইখন বোলে টি টেবুল আপোনালোকৰ দেখি চাগে মানে বহুতৰে বিশ্বাস নহয় যে এইখনৰ পৰা টেবুল কেনেকৈ হ'ব কিন্তু দাদাই কৰি দেখুৱাইছে কৰিছে আপুনি দেখুৱাই দিয়ক এখন টি টেবুল বাপৰে মানে আচৰিত ধৰণেৰে তেওঁ বস্তুবোৰ সামগ্ৰীবোৰ নিৰ্মাণ কৰিছে এয়া সম্পূৰ্ণ কাঠেৰে বনাইছে আপুনি আৰু মজবুত আছে মানে যথেষ্ট মজবুত যদিও কোৱা হৈছে যে টি টেবুল বা চাহ খোৱা টেবুল কিন্তু ইয়াত ল'ৰা ছোৱালীয়ে পঢ়িবও পাৰিব কিবা কিবি ভাত পানীও খাব পাৰিব ধুনীয়া হৈছে দাদা আৰু এই বস্তুবোৰ আপোনাক নিশ্চয় অৰ্ডাৰ কৰিলে তেওঁলোকে পাব নিশ্চয় পাব কিন্তু তেওঁলোকে মই মানে অলপ সময় লৈ কৰোঁ হয় কিয়নো কামবিলাক নিখুঁতভাৱে কৰিবলৈ সময় লাগে হয় সেইকাৰণে মই 2 দিন বেছি সময় লওঁ আপোনাৰ সৈতে কথা পাতিম বাৰু পাছত কিন্তু বস্তুবোৰ চাই ল'ব বিচাৰিছোঁ আগতে এইখন এখন চকী এয়া আপোনালোকে দেখিছে এই চকীখনতো কিন্তু ৰহস্য সোমাইছে আৰু এই ৰহস্য ভেদ কৰিব স্বয়ং মনোজ নেওগ দাদাই কি বনিব এইখনৰ পৰা এখন চকীও দেখিবলৈ চাবলৈ এনেই সাধাৰণ চকীৰ দৰে হয় ইয়াৰ এটা মানে গুণ বুলিয়ে কৈছোঁ আৰু হয় ই মানে ওপৰত কিবা চফা কৰি ফেন চফা কৰিবলৈ হওক বা বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ ওপৰত ওচৰতে এইখন আপোনাৰ হেৰি বুলি কয় লেডাৰ কাম চেয়াৰ মানে জখলা লেডাৰ কাম চেয়াৰ হয় এতিয়া ইয়াত উঠি পেলাই এনেকৈ কোনে উঠি পেলাই হেৰি কৰিব পাৰে ওপৰত উঠি যিকোনো কাম কৰিব পাৰে কিবা কৰিব পাৰে জখলাৰ কাম কৰিছে মানে লাইট বাল্ব চাল্ব লগাবলৈ তেনেকুৱা ধৰণৰ সৰু সুৰা কাম কৰিবলৈ পিছত আকৌ আপুনি সজাই মেলি থৈ দিব পাৰে এখন চকী ধুনীয়া এই আমি দুজনে এখন বেঞ্চ বিশেষকৈ আগৰ দিনৰ মানুহবোৰে এনেকুৱা ধৰণৰ বেঞ্চ ব্যৱহাৰ কৰিছিলে এতিয়া যিহেতু আধুনিক যুগ গতিকে মানুহবোৰে নতুন বস্তু এটা বিচাৰি তেওঁলোকে বিভিন্ন আকাৰ আকৃতি দি নতুনকৈ তেওঁলোকে সোফা বা কিবা কিবি এইবোৰ ঘৰুৱা সামগ্ৰীবোৰ নিৰ্মাণ কৰে কিন্তু এই বেঞ্চখনত আমি দুজনে বহি আছোঁ আৰু এই বেঞ্চখনৰো আছে এক গভীৰ ৰহস্য যিটো ৰহস্য পুনৰ মই ভেদ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মনোজ নেওগ দাদাক মানে এই বাকী বেলেগ ৰহস্য একো নাই ভূত প্ৰেত একো নোলায় কিন্তু ইয়াৰ পৰা ভূত প্ৰেতৰ সলনি অন্য আচবাবো ওলাব পাৰে কি ওলাব দাদাই দেখুৱাব এখন ধুনীয়া বহিব পৰা টেবুল বনি গ'ল দুফালে বহি পেলাই ভাতো খাব পাৰে পঢ়িব পাৰে হয় মানে এক কথাত আমি ক'ব পাৰোঁ নেকি এখন ডাইনিং টেবুলৰ কাম কৰি ডাইনিং বুলিও নাম দিব পাৰি মৃণালে সহায় কৰি আছে মোক ওচৰৰ পৰা তেওঁ দেখুৱাইছে এই স্পেচটো সৰু কৰা হৈছে মানে আপোনাৰ ফেমিলিৰ কাৰণে মানে মাক দেউতাক যদি এইটো চাইডে বহে তো বাচ্চাকেইটা ইয়াত বহি পাৰিব যদি ভাত যদি খায় তেতিয়া দূৰ হৈ যায় তেওঁলোকৰ হয় সেইটো কাৰণে মানে এইফালে সৰু ল'ৰা ছোৱালী বহিব পাৰে এফালে মাক দেউতাক বহিব পাৰে আৰু জাপি থৈ দিলে এখন ধুনীয়া বেঞ্চৰ কাম কৰে আৰু এনেকৈ যদি আপোনালোকে মেলি দিয়ে তেতিয়া এইখনে কাম কৰিব এখন সুন্দৰ ডাইনিং টেবুলৰ আৰু মনোজ নেওগ ব্যক্তিজনৰ ওচৰত আমি এই কাৰণেই আহিছোঁ যে অসমৰ বিশেষ প্ৰতিভা বুলি উল্লেখ কৰিব লাগিব আৰু তেওঁ এইখিনি বস্তু ঘৰুৱাভাৱে নিৰ্মাণ কৰি থৈছে কিন্তু যদিও আপোনালোকে প্ৰয়োজন বুলি ভাবে আপোনালোকে তেওঁৰ সৈতে যদি যোগাযোগ কৰে নিশ্চয়কৈ
এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ বা ইয়াতকৈ অন্য ধৰণৰ সামগ্ৰীসমূহো আপোনালোকে লাভ কৰিব। আৰু এটা বস্তু মোৰ চকুত পৰিছে, যিটো বস্তু এতিয়া অসমীয়া সমাজত বিৰল বা প্ৰায় লুকাই গৈছে বুলি ক'ব পাৰি। এইটো দেখোঁতে আপোনালোকে গঢ়টো দেখি নিশ্চয় মন কৰিছে, এয়া এটা ঢেঁকী, কাঠেৰে নিৰ্মিত ঢেঁকী। আৰু ঢেঁকী হয়তো বহু নৱপ্ৰজন্মই হয়তো এতিয়া চিনি নাপায়, কিন্তু পুৰণি কালত বা এতিয়াও যিসকল লোকে ব্যৱহাৰ কৰে তেওঁলোকৰ ঘৰত একোটাকৈ ঢেঁকী আছে, যিটো এক প্ৰয়োজনীয় অসমীয়াৰ সম্পদ বুলি উল্লেখ কৰিব পাৰি। পিঠা খুন্দোতে, চাউল খুন্দোতে বা বিভিন্ন কামত এই ঢেঁকীটো ব্যৱহাৰ কৰা হয়। দাদা ওচৰলৈ কাষ চাপি আহিব আৰু ঢেঁকীটো কেনেধৰণেৰে আপুনি নিৰ্মাণ কৰিছে আৰু ব্যৱহাৰখিনি ইয়াৰ কেনেকৈ কৰিব লাগে দেখুৱাই দিলে ভাল হয়। মৃণাল ওচৰলৈ আহি দেখুৱাই দিয়া। ইয়াক মানে প্ৰথমতে দাঙি থ'ব পাৰি ন? দাঙি থ'ব পাৰি, তাৰমানে পিঠাখিনি খুন্দোতে উলিয়াব আমাৰ সুবিধা হয়। হয়, আৰু এতিয়া আপুনি যেনিবা ঢেঁকী দিব, তেতিয়া ইয়াত এই পিয়াখন যে পিয়াখনত উঠি ল'ব লাগিব। হয়, তাৰপিছত আপুনি এনেকৈ ঢেঁকী দিয়ে, আপুনি চাউল খুন্দক অতি সোনকালে। 5 কেজি চাউল আপোনাৰ 1 ঘণ্টা নালাগে খুন্দিবলৈ। 5 কেজি চাউল 5 কেজি 1 ঘণ্টাও নালাগে। আৰু এই ঢেঁকীটোৰ কিবা বিশেষত্ব আছে নেকি, বা এজনে খুন্দিব পাৰি নেকি অকল? নহয়, বিশেষত্ব মানে এই যে আপুনি পাৰ্টকৈ খুলি পেলাব পাৰে। ইয়াত আপোনাৰ হেৰি আছে, নট বল্টৰ সুবিধা আছে। নহয়, আমি যেতিয়া গাঁৱৰ ঢেঁকীসমূহ আমি দেখোঁ, তাত দুগৰাকী মহিলা লাগে। ইয়াত আপুনি অথনি আমি কথাখিনি পাতোতে আপুনি যিহেতু কৈছিল, মানে এজনে অকলে খুন্দি থাকিব পাৰে, এগৰাকী মহিলাও খুন্দিব পাৰে। কেনেকৈ কৰিব পাৰিব? মানে বৰণিডাল লাগিব, আৰু যদি আপোনাৰ ঢেঁকী পিঠাখিনি উলিয়াবলৈ হয়, কাৰণ ঢেঁকীটো কোনোবাই এগৰাকীয়ে দাঙি থাকিব লাগিব। কিন্তু সেই যাতে তেনেকুৱা দাঙি থাকিবলগীয়া নহয়, তাৰ কাৰণে ইয়াত এই আপোনাৰ ক্লিপ দি পেলাই আপোনাৰ হেৰি কৰাৰ চিষ্টেম আছে। এইডাল যিডাল ক্লিপ দেখিছে, ক্লিপ আকাৰে বহাই থৈ দিলে ঢেঁকীটো মানে ইয়াৰ পৰা আপোনালোকে যেতিয়া চাউলখিনি বা পিঠা গুড়িখিনি উলিয়াব, তেতিয়া উলিয়াওঁতে যে গাঁৱত দুগৰাকী মহিলাৰ প্ৰয়োজন হয়, তেতিয়া এগৰাকী ঘৰত থাকিলেও সেই এগৰাকীয়ে কৰি থাকিব পাৰিব। সুন্দৰ। ঢেঁকীটো হেৰাই যাবলৈ নিদিব আপোনালোকে। যদিহে পুৰণি আৰ্হিৰ ঢেঁকী আপোনালোকে নিৰ্মাণ কৰিব পৰা নাই, তেন্তে মনোজ দাক যোগাযোগ কৰিব। এনেকুৱা এটা ঢেঁকী নিশ্চয় আপুনি বনাই দিব পাৰিব, হয়নে? আৰু যিকোনো ঠাইত লৈ মেলি আপোনালোকে হেৰি কৰিব, পিঠা কৰিব পাৰে। আৰু ইয়াৰ ওজনটো কিমানমান হ'ব? এইটো ওজন প্ৰায় 35 কেজিমান হ'ব। 35 কেজি। আৰু 5 কেজি মানলৈকে মানে আপুনি কি ক'লে? মানে 5 কেজি চাউল আপোনাৰ 1 ঘণ্টা নালাগে। 1 ঘণ্টা নালাগে। গতিকে এইও এটা ব্যৱহাৰযোগ্য সামগ্ৰী। ইয়াত আপোনালোকে মাটিত বহিও খাব পাৰে, আৰু বোলে নহয় বোলে আমি মহাত বা পিৰাত উঠি কি টুলত বহি পেলাই খাম, এইখন নট বল্টৰ নিচিনা এনেকৈ পকাই দিব, হৈ গ'ল। আকৌ নট বল্ট যিধৰণে খোলে, নটটো যিধৰণে খোলে সেইধৰণে ঘূৰাই দিলে নিজে চাপ হৈ যাব। একেবাৰে সহজ। মানে নট বল্টটো পকালে মানে ওখ হৈ যায়, মানে প্ৰেছাৰ দিব লাগিব, থিয় কৰিব লাগিব, ঘূৰাই দিওঁ এইখন। আৰু চাপৰ কৰোঁ বুলি ক'লে আকৌ দাঙিব লাগিব নেকি? নালাগে, দাঙিব, ডাইৰেক্ট ঘূৰাই দিওঁ। মানে ওখ চাপৰ টেবুল বুলি ক'ব পাৰি এখন। থিতাতে ওখ, থিতাতে চাপৰ কৰিব পৰা, থিতাতে ওখ আৰু থিতাতে চাপৰ কৰিব পৰা এখন টেবুল মনোজ নেওগদাই বনাই তুলিছে, সম্পূৰ্ণ কৰি তুলিছে। আপোনালোকে লাগিলে নিশ্চয়কৈ তেওঁক যোগাযোগ কৰিব পাৰে। আৰু কি দেখুৱাব মনোজ দা? আৰু তেনেকৈ আপোনাৰ ফল্ডেবল আপোনাৰ টুল এখন আছে। হয়, ক'বলৈ যাওঁ বুলি ক'লে, পিকনিক খাবলৈ বা বৰশী মাৰিবলৈ যাওঁ বুলি ক'লে, বেগ এটাতে ভৰাই লৈ যাব পাৰে। হয়, এইখিনি আপুনি এতিয়া জাপি কুচি থৈ দিছে ধুনীয়াকৈ, হয় নাই? এইখিনিৰ পৰা এখন সুন্দৰ সৰু টুল বনিব। কেনেকৈ বনিব? ইয়াৰ ওপৰতে দিম। এখন ইমানেই মজবুত, আপুনি ইয়াত উঠি দিয়ক, ইমানে মজবুত, একো নহয়। এয়া চাওক, মই উঠি দিছোঁ। মোৰ চাগে ওজনটো 1 কুইণ্টলৰ ওপৰ আছে, কিন্তু মানে একো ইয়াত কেৰেক কুৰক একো শব্দ ওলোৱা নাই, আৰু মজবুত। মানে এখন পিৰা কামো দিব বা সৰুত মুহা, এইখিনি কাম দিব। বহি চাব পাৰে, বহিও দেখুৱাই দিছোঁ। বহি দেখুৱাই দিছোঁ, আৰামীদায়ক। আৰু ইয়াৰ পাছত কি দেখুৱাব মনোজ দা? এয়া মোবাইল ষ্টেণ্ড, 200 টকা মাত্ৰ। জইন কৰি দিওঁ। এনেই সুধিছোঁ দেই আপোনাক, ধেমালি কৰিছোঁ। এইটো মোবাইল ষ্টেণ্ডৰ দামটো কিমান বাৰু? তাৰমানে এতিয়ালৈকে মই যিমান মই গিফ্টতে দিছে। এতিয়া নাই, তাৰমানে এখন মাত্ৰ এই ঘৰত ৰাফি যোৱাৰ কাৰণে আছে, বাকীবিলাক বাৰ্ণি চাৰ্নিছ কৰি যিবিলাক ৰাখিছিল গিফ্টতে গৈছিলে। নহয়, বহুতে কিছুমান শ্বপিং চাইটৰ পৰা যিহেতু কিনে, নহয় জানো? দামটো এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই। আৰু কেতিয়াবা তেনেকুৱা ধৰণৰ ষ্টেণ্ডবোৰ কি হয়, ভাঙি যায় বা
কেতিয়াবা বেয়া হৈ যায় এইবিলাক ঘৰ কিন্তু এই কাঠৰে আৰু দুচটা কাঠৰ পৰা আৰু ইয়াক ষ্টেণ্ড ৰূপ কেনেকৈ দিব আপুনি ষ্টেণ্ডত এই দুটাই খাপে খাপে হয় এনেকৈ সোমোৱাই দিলে হয় ষ্টেণ্ড হৈ গ'ল তাৰপিছত আপুনি এইটো মোবাইলটো থৈ পেলাই ভাত খাই থাকক বা চকীত বহি পেলাই চাই থাকক এনেকৈ আপোনালোকে মোবাইলটো আৰামত ৰাখি ইয়াত বোলে ইউটিউবত ভিডিঅ' চাইছে বা চাই আছে এভৰিথিং তেনেকৈ ধুনীয়াকৈ মোবাইলটোত থ'ব পাৰিব আৰু এটা কাষতে বস্তু এটা দেখিছোঁ দাদা এইটো কি বস্তু বাৰু এইটো হ'ল মই শিকিবৰ কাৰণে বনাইছোঁ এতিয়ালৈকে মই ফাইনেল ৰূপ দিয়া নাই হয় এইখন হ'ব আপোনাৰ এডাল ৰেগো হ'ল হয় আৰু ইচ্ছা কৰিলে আপুনি টেবুল কৰিও ভাত পানী খাব পাৰিব হয় চিষ্টেমটো এনেকুৱা দেখুৱাই দিছোঁ ধৰক এতিয়া চাহ তাহ সোমাই আছিলে একো নাই বনাব তো ধৰক এইটো আপোনাৰ কাপ অঁ দেই এইটো গিলাচে সোমাই আছে বা বিভিন্ন ধৰণৰ থাল বাতি কিবা সোমাই আছে অঁ এই ধৰণে থাকিব যদি পৰি নাযায় টেবুলখন ফিটিং কৰিলে পৰি নাযায় এনেধৰণে সেই আছে যেনেকৈ আছে তেনেকৈ থাকি যাব আৰু ইয়াত লক থাকিব লক কৰি দিয়াৰ পিছত চাৰিওফালে চকী দি আপোনালোকে ভাত পানী খাব পাৰিব এইখনতে ন এইখনতে আৰু ইচ্ছা কৰিলে যি ধৰণে আছে বস্তুখিনি যদি মাজে মাজে আপুনি সজাই দিয়ে অঁ সজাই দিয়াৰ পিছতো তাৰপিছত আপুনি বোলে থিয় কৰি পেলাই থৈ দিয়ক মানে এইখিনি ধৰি লৈছোঁ ইয়াত একো খোৱা বোৱা কৰা নাই আপুনি কাপ থোৱাৰ নিচিনা আমি যদি গিলাচ বা কাপ তেনেকৈ থওঁ মানে এইখিনি সজাইও থ'ব পাৰে এনেকৈ নহয় জানো পাকঘৰত ধুনীয়াকৈ আৰু গৃহিণীসকলে বিশেষকৈ আপোনালোকৰ এই প্ৰায়খিনি বস্তু আপোনালোকৰ উপযুক্ত বস্তু যিসকল হাউচৱাইফ আছে গৃহিণী আপোনালোকে মন দি চাব পাৰে আৰু এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ আপোনালোকৰ পাকঘৰত বা আপোনালোকৰ ঘৰুৱা সামগ্ৰীৰ বাবে যদি প্ৰয়োজনীয় বুলি ভাবিছে তেন্তে নিশ্চয় মনোজ নেওগ দাদাৰ যোগাযোগ নাম্বাৰটো মই দি দিবৰ কাৰণে চেষ্টা কৰিম তেওঁৰ সৈতে যোগাযোগ কৰি আপোনালোকে বস্তুসমূহ অৰ্ডাৰ দিব পাৰিব কাৰ কি মন যায় বা আপোনালোকে তাত কিবা নতুনত্ব খাপ খুৱাব থাকিলে দাদাক বুজাই দিব তেওঁ হয়তো ধুনীয়াকৈ এইখিনি বনাই দিব পাৰিব আৰু এইখিনি এই বস্তুখিনি য'ত আছে এইটো কিবা বস্তু নেকি ইও এখন মানে ৰিডিং টেবুল হয় দেখিবলৈ বাকচৰ দৰে এটা বাকচৰ দৰে দেখিছোৱেই এয়া এনেকৈ খুলি ইয়াত আপোনাৰ কিতাপ পত্ৰ ৰাখিব পাৰে ভিতৰত কিতাপ পত্ৰ ৰাখিব পাৰে এইখন দাঙি পেলাই আপুনি ইয়াত আছে হেৰি চিষ্টেম আছে লক আৰু এতিয়া বহি ইয়াত লিখা মেলা কৰিব পাৰে আপোনাৰ কম্পিউটাৰ থৈ পেলাই আপুনি হেৰি কৰিব পাৰে অপাৰেট কৰিব পাৰে নিশ্চয় মানে সেইফালে সেইটো চাইডে যদি চাওঁ এটা বাকচৰ কাম কৰিছে আৰু এইফালে এখন টেবুলৰ কাম কৰিছে আপোনালোকে ইয়াত চাহ খাই পঢ়ে অন্য কিবা কাম কৰে সেয়া কৰিব অফিচিয়েল কামৰ কাৰণে সুবিধা আৰু এইখিনি সময়ত প্ৰায় এই এমাহ দুমাহৰ ভিতৰত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ট্ৰেণ্ডিঙত চলি আছিল কিন্তু ফেচবুকত আপোনালোকে মন কৰিব তাত খুব শ্বৰ্ট ভিডিঅ'সমূহ বনায় আৰু সেই বস্তুটোকে তেওঁলোকৰ পালেং হওক তেওঁলোকৰ চকী টেবুল হওক ৰুমৰ ভিতৰত খুব এটা কম জেগাৰ ভিতৰত তেওঁলোকে থৈ এটা বস্তুতে এনেকুৱা যেনেকৈ আমি দেখুৱাইছোঁ তেনেকৈ 3-4টা বস্তু বনাই ল'ব পৰাকৈ তেওঁলোকে ছিষ্টেম কৰি লৈছে আৰু এই প্ৰতিভা কিন্তু আমাৰ তিনিচুকীয়া জিলাতো সোমাই আছে আৰু তিনিচুকীয়া জিলাৰ ঢলাৰ মিৰিপথাৰৰ এয়া হৈছে মনোজ নেওগ ডাঙৰীয়া আৰু দাদা কিবা আছেনে দেখুৱাব পৰা এতিয়া সদ্যহতে কিছুমান বস্তু ৰূপ লোৱাগৈ নাই মই চেষ্টা কৰি আছোঁ বনাবলৈ বহুত বস্তু সেইবিলাক আপোনাৰ সম্পূৰ্ণ ফাইনেল ৰূপ ল'লে নিশ্চয় পিছত দেখুৱাব পাৰিম আৰু এতিয়া চমুকৈ আপোনাৰ পৰা দুআষাৰ আপোনাৰ লগত পাতি লৈছোঁ কথা যে কেতিয়াৰ পৰা আপুনি এই বিদ্যাটোৰ প্ৰতি আকৰ্ষিত হ'ল কেনেকৈ আকৰ্ষিত হ'ল বা কিমানমান ৰাইজৰ সঁহাৰি পাইছে ক'ৰ পৰা আপোনালৈ অৰ্ডাৰবোৰ আহে সেইখিনি চমুকৈ ক'ব নেকি আচলতে প্ৰতিভাবিলাক যিকোনো এজন ব্যক্তিৰ সুপ্ত হৈ থাকে প্ৰতিভা বিকশিত হ'বলৈ হ'লে তেনেকুৱা এটা মানে হেৰি পাব লাগিব আপোনাৰ প্লেটফৰ্ম পাব লাগিব বেনাৰ পাব লাগিব বেনাৰ মানে কি আৰু বেকগ্ৰাউণ্ডো পাব লাগিব তাৰপিছত মই বিভিন্ন ধৰণৰ সৰু সুৰা কিবা কিবি কাম কৰি চলি আছিলোঁ তাৰপিছত হঠাতে লকডাউন হ'ল লকডাউনত সম্পূৰ্ণভাৱে মই ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল আৰু তাৰপিছত মোবাইলটোৱে একমাত্ৰ সাৰথি হৈ থাকিল আৰু মোবাইলত এনেকুৱা ধৰণৰ ইউটিউবত বিভিন্ন চেনেলত কাঠৰ কাৰিকৰী তাৰপৰা কলা কৌশলবিলাক তাৰপিছত আৰু বিভিন্ন ধৰণৰ এনেকুৱাবিলাক চাওঁতে মোৰ তাৰ প্ৰতি বেছি আকৰ্ষিত হ'লোঁ আৰু এনেও মোৰ এইবিলাক বস্তুৰ প্ৰতি হেৰি এটা আছিলেই মন এটা আছিল আগৰ পৰাই তাৰপিছত সেই লকডাউনৰ সময় মই যিখিনি বস্তু বনাই আছোঁ আৰু আগবাঢ়ি গৈ আছোঁ আৰু ৰাইজেও ধৰক সঁহাৰি দিছে মোক অৰ্ডাৰ দিছে 2 সামগ্ৰী গৈছে মাৰ্ঘেৰিটা দুলীয়াজান এইফালে ধেমাজি কিছুমান মানে যেনেকৈ ধৰক ঢেঁকী ফল্ডিং আইটেমছবিলাক এইবিলাক গৈছে বিক্ৰী হৈছে কিন্তু এটা কথা ঠিক যিসকলে ক্ৰয় কৰিব বিচাৰে তেখেতসকলক মই এটা অনুৰোধ জনাম তেখেতে কিন্তু মোৰ পৰা বিশেষভাৱে সময় ল'ব লাগিব বস্তুটো পাওঁতে কিয়নো বস্তুটো সুন্দৰকৈ বনাবলৈ হ'লে নিখুঁতভাৱে বনাবলৈ তাক যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু তাতে মই অকলশৰীয়া মই সময় লৈ পেলাই বনাওঁ গতিকে
গ্ৰাহকসকলে বা কিনিবলৈ ইচ্ছা কৰা ব্যক্তিসকলেও যাতে খৰখেদা নকৰে আৰু কাঠটো সম্পূৰ্ণ শুকান হ'লে বেছি ভাল হয় মই নিশ্চয় তাৰ প্ৰতি বেছি গুৰুত্ব দিওঁ মনোজ দাৰ পৰা কথাখিনি শুনিলোঁ গম পালোঁ আৰু বিশেষকৈ লকডাউনে মানুহক বহুখিনি কথা শিকালে নহয় জানো শিকালে। মানে আমি আবদ্ধ হৈ থকাৰ টাইমত মানে কি কৰোঁ কি নকৰোঁ হয়। সেইটো সময়ত আপুনি ধৰক মোবাইলটো চালে শিকিলে এনেকুৱা মানে আৰু এটা কথা হয় অভাৱে আৱিৰ্ভাৱৰ মূল বুলি কথা এষাৰ আছে হয় হয় তো সেয়ে মই ধৰক ইকনমিকেলি বহুতখিনি মই দুৰ্বল হৈ গৈছিলোঁ হয় যে নতুনত্ব কিবা এটা দি যাতে মই ধৰক ইনকামৰ ক্ষেত্ৰত মই কেনেধৰণে আগবাঢ়িব পাৰিম সেইটো চিন্তা কৰাৰ মানে আজি ফল নিশ্চয় আৰু আপোনাৰ যোগাযোগ নম্বৰটো কৈ দিব নেকি মোৰ যোগাযোগ নাম্বাৰটো 9101999671 আকৌ এবাৰ কৈ দিয়ক নিশ্চয়কৈ এই নম্বৰটো তেওঁলোকে 9101999671 এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিলে নিশ্চয় সহায় দিম মই আৰু ঠিকনাটো আপোনাৰ মুখেৰে জানিলোঁ ঠিকনাটো হ'ল আপোনাৰ ঢলা মিৰিপথাৰ গাঁও আপোনাৰ ভায়া বুলি ক'লে শদিয়া যিটো আপোনাৰ পথ আপোনাৰ শদিয়া দলঙৰ যিটো পথ বাইপাছ বুলি কয় এই বাইপাছৰ কাষতে এখন ওচৰতে ধাবাও আছে ধাবা বহুতে ছেভেন চিষ্টাৰ ধাবা বুলি কয় বহুতে ৰাহুল ধাবা বুলি কয় হয় এই ধাবাখনৰ কাষতেই আপোনালোকে লগ পাব মনোজ নেওগ দাদাক আৰু এই যোগাযোগ নম্বৰটো মই ডেছক্ৰিপশ্যনতো দি দিম আপোনালোকে এই নম্বৰটো যোগাযোগ কৰি তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু কেনে পালে আপোনালোকে জনাবচোন মই কৈছোঁৱে যে এই প্ৰতিভা অধিকাৰী ব্যক্তি কিন্তু অসমত মই তিনিচুকীয়া জিলাত এওঁকে প্ৰথম দেখিছোঁ আৰু হয়তো চুকে কোণে আছে বহুতে এনেকুৱা অনুশীলন বা প্ৰেক্টিচ কৰি তেওঁলোকে হয়তো বনাইছে কিন্তু বহুত হয়তো প্ৰচাৰ বিমুখো হৈ থাকিব পাৰে আৰু মনোজ নেওগ দাদাৰ কাষতে আছিল ময়ো যিহেতু ঢলাৰ নিবাসী গম পাই হঠাৎ আহিলোঁ আৰু তেওঁৰ সৈতে আজি ভিডিঅ'টো বনালোঁ প্ৰচাৰৰ কাৰণে তেওঁৰ প্ৰতিভাখিনি প্ৰচাৰৰ কাৰণে আৰু আপোনালোকৰ এইসমূহ দৃশ্য চাই এইসমূহ বস্তু দেখি কেনেকুৱা লাগিলে মানুহজনক উৎসাহিত কৰাৰ কাৰণে বা আপোনালোকৰ নতুন নতুন আইডিয়া থাকিব পাৰে আপোনালোকেও এই কামটোৰ লগত জড়িত হ'ব পাৰে আপোনালোকেও আইডিয়া খটুৱাই বুদ্ধি খটুৱাই আপোনালোকেও সামগ্ৰীসমূহ নিশ্চয় নিৰ্মাণ কৰিব পাৰে আৰু পুনৰ কৈছোঁ যদি কাৰোবাৰ ক্ৰয় কৰিবলৈ মন আছে আপোনালোকে মনোজ নেওগ দাক যোগাযোগ কৰি তেওঁক কিছু সময় দিব লাগিব কাৰণ বস্তুসমূহ নিখুঁতভাৱে বনাবৰ কাৰণে সময়ৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰিছে ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদিহে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে বুলি ভাবে তেন্তে 10জনলৈ শ্বেয়াৰ কৰি দিব আৰু ভাবিছে যে লাইক কৰাৰ প্ৰয়োজন তেনেহ'লে লাইক কৰি দিব আৰু যদিহে ভাবিছে কমেণ্ট কৰিব লাগে তেন্তে এটা সুন্দৰ কমেণ্টেৰে মোক নহ'লেও এওঁক উৎসাহিত কৰিব কাৰণ তেওঁ নিজেই কৈছে যে সুপ্ত প্ৰতিভাসমূহ বিকাশৰ কাৰণে এখন সুন্দৰ মঞ্চৰ প্ৰয়োজন আৰু আমি এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ সদায় মনোজ নেওগ দাদাৰ হাতৰ পৰশত নতুন নতুন বস্তু সৃষ্টি হৈ থাকক তাৰ কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম